লাগিছে, ধুনীয়াকৈ আপোনালোকে সম্পন্ন কৰিলে। আৰু এই আমাৰ নিজৰ কলেজৰ কৰাৰ আগতে যে ওচৰৰ স্কুলখনৰ আপোনালোকে কৰি আহিছে কামটো, সেইটো এটা খুব ধুনীয়া এটা মানে এক্সাম্পল ছেট কৰিছে। Nazir Ajmal Memorial College of Education. I am really grateful to you and I feel honored that you have invited me on this auspicious occasion of the World Environment Day. I feel really highly elated and honored to be here on this occasion. आज के पर्यावरण दिवस पर मुझे आमंत्रित किया गया है। मैं काफ़ी खुश हूँ और गर्वित महसूस कर रहा हूँ। पर्यावरण आज की सबसे बड़ी समस्या है। क्लीन पर्यावरण, स्वच्छ पर्यावरण की हमें आवश्यकता है और आज का थीम है प्लास्टिक मुक्त होना। আজিৰ দিনত কোৱাটো আছে যে মানুহটো যিবিলাক মানুহ আছে সচেতন মানুহ, প্ৰকৃতি প্ৰেমী মানুহটো এইটো কৰিব। আৰু আজমল আজি নহয়, বছৰ পৰা এই কামটো কৰি আহি আছে। আৰু যি কাম কৰিছে গছ হোজাই চহৰত আগত আজমল আৰু বেলেগ কোনো সংস্থা নাছিলে। আজি তেওঁলোকে যিটো ডেটো উদযাপন কৰিছে, এওঁলোকৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে, যাতে ভৱিষ্যতে আৰু এনেকুৱা প্ৰগ্ৰাম হয়, গছবিলাক যাতে জীয়াই থাকে তাৰ ব্যৱস্থা। আজি বিশ্ব পৰিৱেশ দিৱস। আমাৰ আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা স্থাপিত নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে ওচৰৰে যিখন বৰপুখুৰী প্ৰাথমিক বিদ্যালয়, তাতে তাৰে ল'ৰা ছোৱালীখিনিক লগত লৈ এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। আৰু তেওঁলোকে নিজৰ চৌহদতো আমাৰ হোজাই গণ্যমান্য ব্যক্তিসকলক মাতি আনি পেলাই এই বৃক্ষৰোপণ কাৰ্যক্ৰমত তেওঁলোকক ভাগ ল'বলৈ কাৰণে সুবিধা কৰি দিছে। আৰু আমি সকলোৱে বুজা উচিত যে প্ৰাকৃতিক দুৰ্যোগ যিবিলাক চলি আছে, এতিয়া খুব সঘনাই ভূমিকম্প হ'বলৈ লৈছে, খুব সঘনাই ফ্লাড হ'বলৈ লৈছে, গৰমত অতিমাত্ৰা গৰম বাঢ়িছে। এই সকলোৰে কাৰণ হৈছে আমাৰ গছ গছনিবোৰ কমি গৈছে। আৰু সেইকাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাটো অৱগত কৰাব লাগে। আৰু প্ৰত্যেকখন বিদ্যালয়, প্ৰত্যেকখন ইনষ্টিটিউশ্যনৰ যদি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে অকল বিশ্ব পৰিৱেশ দিৱসতেই নহয়, প্ৰত্যেক দিনাই যদি তেওঁলোকে এইটো লক্ষ্য ৰাখে, গছ গছনি যদি লগাই যায়, তেতিয়াহ'লে হয়তো এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰিম। আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাবেও তেওঁলোকেও এই কামটো হাতত লৈছে। আমাক সকলোকে প্ৰত্যেকখন ইনষ্টিটিউশ্যনৰ প্ৰিন্সিপাল বা শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলক এইটো নিৰ্দেশ দিছে যে প্ৰত্যেক জেগাত যাতে গছ গছনি অসীম পৰিমাণে লগোৱা যায়।